বাইদেউ লগ পাইছো ভালনে বাইদেউ ভাল 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 খুব ভাল লাগিছে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো গতিকে আটাইৰে শুভ হওক ভাল হওক আটাই কুশলে থাকক হেপী ইণ্ডিপেণ্ডেন্স ডে সকলোৱে সাপোৰ্ট কৰিব দে বাইদেউ থ্যাংক ইউ নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি সকলোৱে গম পায় এয়া তিৰংগা পতাকা নহয় জানো আৰু সকলো ৰাইজৰ উপস্থিতিৰে আপোনালোকক স্বাধীনতা দিৱস আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আহকচোন তেতিয়ালৈ ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণলৈকে ক'লৈ গৈ আছোঁ ক'ত আহিছোঁ আপোনালোকক মই এখন আমি অনুষ্ঠানলৈকে আহিছোঁ এই অনুষ্ঠানটো হ'ল ক'ত আছে বৰবৰুৱা আৰু টাউনশ্বিপলৈকে আহিছে এই অনুষ্ঠান ভাগ ল'বলৈ আমিও আহিলোঁ মানে কেনেধৰণৰ অনুষ্ঠান কেনেধৰণৰ অনুষ্ঠানিক কেনেধৰণে পতাকা উত্তোলন কৰিব সেইখিনি বিষয়ে আপোনালোকক দেখুৱাই থাকিম বলক তেতিয়াহ'লে আগলৈকে ভিডিঅ'টো চাই থাকিব বাৰু পতাকা লৈহে আহিলোঁ কিন্তু গাড়ীতে থৈ আহিলোঁ পতাকাখন দেখিছোঁ নানিলোঁ হাতত নল'লোঁ বাৰু তাতে থৈ আহিলোঁ আহক তেতিয়াহ'লে ভিডিঅ'টো মাজলৈ 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতৰ সোণালী ইতিহাসৰ উদ্যানমানৰ দিন এই দিনটোৱে সেই দিন যেতিয়া ভাৰতে 200 বছৰ ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল এইটো এটা কঠিন আৰু দীঘলীয়া অহিংসাৰ সংগ্ৰামত আছিল য'ত নেকি বহুতো স্বাধীনতা সংগ্ৰামী আৰু মহাপুৰুষেও আমাৰ যে প্ৰিয় মাতৃভূমিৰ বাবে নিজকে জীৱন উৎসৰ্গ কৰিছিল স্বাধীনতা দিৱস ভাৰতৰ নাগৰিকৰ বাবে এক বিশেষ দিন যে এই দিনটোৱে 1947 চনৰ 15 আগষ্ট ভাৰতে ব্ৰিটিছৰ শাসনৰ পৰা মুক্তি লাভ কৰিছিল আৰু এই দিনটোত দেশজুৰি বিভিন্ন কাৰ্যসূচী আৰু অনুষ্ঠানত আয়োজন কৰা হয় স্বাধীনতা লাভৰ বাবে ভাৰতীয়সকলে বহু বছৰ ধৰি ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল এতিয়া মহাত্মা গান্ধী জৱাহৰলাল নেহৰু সুভাষ চন্দ্ৰ বসু মানে আদি নেতাসকলে যে নেতৃত্বত ভাৰতীয়সকলে অহিংসা আৰু হস্তক্ষেপ সংগ্ৰামৰ জৰিয়তে স্বাধীনতা লাভ কৰে 1947 চনৰ 15 আগষ্ট ভাৰতে ব্ৰিটিছৰ শাসনৰ পৰা মুক্তি লাভ কৰে আৰু এই দিনটোতে ভাৰতৰ ইতিহাসৰ এক নতুন অধ্যায় আৰম্ভ হয় তাৰ পিছত সকলোৱে ৰাষ্ট্ৰীয় সংগীত গাবলৈ আৰম্ভ কৰিলে জনগণ মন শুনিছেনে আপোনালোকে এয়া হ'ল কপিৰাইট লাগিব বুলি মই চাউণ্ডটো কমাই থৈছোঁ দেই গাইজ আচলতে মাইকত লগাই থৈছে যে নহ'লে হয়তো আমাৰ নিজ মুখে গুৱাহাটী আজি বহুত ভাল লাগিলে হেঁতেন সেইটো কাৰণে চাওকচোন চাওক প্ৰতি বছৰে 15 আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন পেৰেড সাংস্কৃতিক অনুষ্ঠান আৰু দেশ প্ৰেমমূলক গীতৰ জৰিয়তে স্বাধীনতা দিৱস উদযাপন কৰা হয় নেকি বন্ধু চাওক দিল্লীৰ লালকিল্লা প্ৰধানমন্ত্ৰীয়েও ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীসকলক সম্বোধন কৰে এই যে দিনটো দেশৰ বিভিন্ন স্থানৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয় বিদ্যালয় মহাবিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠানসমূহত স্বাধীনতা দিৱস উদযাপন কৰা হয় আৰু শিক্ষকসকলে এই পতাকা উত্তোলন পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে এয়া আমাৰ সৌভাগ্য নহয় জানো আজি এই মহান অনুষ্ঠানটোত আমি সকলোৱে যে নিজৰ মৌলিক অধিকাৰবোৰ আছে আমি সকলোৱে গম পালোঁ আমি সকলোৱে মুক্ত আকাশৰ তলত সোণালী ভৱিষ্যত সপোন দেখিব পাইছোঁ আমাৰ স্বাধীনতাৰ অমূল্য এইখিনিয়ে যে আমাৰ দেশৰ সাহসী বীৰ জোৱান সকলো সন্মান জনোৱা উচিত কাৰণ আমাৰ যে এই সুৰক্ষা দিবলৈকে সীমান্তত ৰৈ আছে অভিভাৱকৰ কৰ্তব্যসকলে মোৰ দেশ মই ভাৰতবৰ্ষত বহুত ভাল পাওঁ জয় হিন্দ ভাৰত মাতা কি জয় বন্দে মাতৰম ধন্যবাদ আগলৈকে ভিডিঅ'টো আপোনালোকে চাই থাকিব বাৰু Please give a big round of applause. সংস্কৃতিৰ ক্ষেত্ৰত বিশেষকৈ চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ সাংস্কৃতিক ঐতিহ্য সংগীতৰ জৰিয়তে সংৰক্ষণ আৰু প্ৰচাৰত আপোনাৰ অৱদান অত্যন্ত প্ৰশংসনীয় আপুনি চাহ বাগিচা ভৱিষ্যত নিধিৰ সহকাৰী আয়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱাৰ সমান্তৰালভাৱে चाह जनगोष्ठीय संस्कृति लिए मैं मुख्य महाप्रबंधक महोदय को मंच पर आमंत्रित करती हूँ
टीम को पुरस्कार प्रदान करते हुए तालियों से उनका उत्साह बढ़ाइए। धन्यवाद। মোৰ বোলো পানী পিয়া লাগিছে, এতিয়া পানী ক'ত পাওঁ বিচাৰি গ'লোঁ, এইফালেও পানী যোগান থৈ দিছে, কিন্তু ইমানখিনি দৰ্শকৰ মাজত আজি বন্ধুজনক লগ পাইছোঁ, খুব ভাল লাগিলে। আৰু এইফালে মিঠাই বিতৰণ দি আছে, কিন্তু মিঠাই আমি নাপালোঁ দেই, সঁচা কথা কৈছোঁ। কিন্তু এইফালে আকৌ যাবলৈ হ'ল, সময় হ'ল, ভোক লাগিছে, ভোকত তত নাপাই গুচি আহিলোঁ। আৰু এইফালে আহি গৈ মেইন ৰোডত উঠি দিলোঁ। ভিডিঅ'টো পিছে আপোনালোকে ক'ৰ পৰা চাই আছে, আজি 15 আগষ্টৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে, যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ক'ৰ পৰা চাই আছিলে আপোনালোকে সম্পূৰ্ণকৈ জনাব। আজিলৈকে ভিডিঅ'